নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰৰ হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আজি অলপ পাছতে ঘোষণা পোৱা সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল কেনেকৈ মাত্ৰ 30 সেকেন্ডৰ ভিতৰতে তোমালোকে নিজৰ ফলাফল চাব পাৰিবা আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কোনটো এপছৰ জৰিয়তে কোনটো ৱেবছাইটৰ জৰিয়তে মাত্ৰ 30 সেকেন্ডৰ ভিতৰত চাব পাৰিবা সবিশেষ তোমালোকে জানি লোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ এপছৰ জৰিয়তে ৰিজাল্ট চাব বিচাৰা মাত্ৰ 30 সেকেন্ডতো চাব পাৰিবা উপলব্ধ নামৰ এটা এপছ আছে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ বৰ্ডৰ এইটো ৱেবছাইট এপছটো তোমালোকে প্লে ষ্টৰৰ পৰা পাবা তাৰ পৰা ডাউনলোড কৰি ল'লে হ'ব বা তোমালোকে ৰিজাল্ট.শিক্ষা যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ জৰিয়তে চাব পাৰিবা ইয়াত কৈছে যে আজি 30 এপ্ৰিল 2025 9টা বজাৰ লগে লগে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল আৰু তোমালোকে অলপ পাছতে ৰিজাল্টৰ এনেকুৱা অপচন শো হ'ব হোৱাৰ লগে লগে তোমালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিবা সবিশেষ জানি লোৱা ইয়াত লিখা আছে আসাম হাই সেকেন্ডাৰী ফাইনাল এক্সামিনেশ্যন আৰ্টছ সায়েন্স কমাৰ্চ ইয়াত তিনটা অপচন দিয়া আছে তিনটা অপচনৰ পৰা তোমালোকে যিকোনো এটা থাকিলেও হ'ব ইয়াত সিলেক্ট কৰিব নালাগে অটোমেটিকলি থাকিব তাৰ পিছত তোমালোকৰ যিটো ৰুল আছে তোমালোকে এডমিট কাৰ্ডটো ওপেন কৰিবা ওপেন কৰা ৰুলটো চাবা ৰুলটো এইটো খালি ঘৰত বহাই দিবা তাৰ পিছত তোমালোকৰ নং যিটো আছে নংটো তোমালোকে এইটো ঘৰত বহাই দিবা এডমিট কাৰ্ড চাই তাৰ পিছত আহিব তোমালোকৰ ইন্টাৰ ডিজিট হিয়াৰ এইটো বহুত ছাত্ৰ ছাত্ৰী নাজানে তোমালোকে চাবা এই সাইডত এটা ক্যাপচাৰ কোড দিয়া আছে যেনেকৈ ক্যাপিটাল থাকিলে ক্যাপিটালে তোমালোকে বহাবা স্মল থাকিলে স্মল থাকিবা বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ক্যাপচাৰ কোড আহিব তাৰ হেতু ক্যাপচাৰ কোড এইটো ঘৰত বহাই দিবা বহাৰ পিছত তোমালোকে সাবমিট বটন আছে এই সাবমিট বটনটো তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো এনেকৈ আহি যাব তোমালোকৰ কোনটো সাবজেক্টত কিমান মাৰ্ক কৈ পাইছা আৰু ৰিজাল্টটো তোমালোকে ডাউনলোড কৰিব পাৰিবা বা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা এনেকৈ তোমালোকে হাই সেকেন্ডাৰী ৰিজাল্ট মাত্ৰ 30 সেকেন্ডৰ ভিতৰতে তোমালোকে লাভ কৰিবা